নেকি আজি কিমান দিন যে আৰু দেখা নাপাম আৰু নাযাবা না টিকলু এয়া গ'ল বহুত বাই 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 মুমু welcome back to my channel আৰু আজি আমাৰ কাৰণে অকমান দুখৰ দিন কাৰণ তিনদিন আজি গুচি যাব তো মনটো অকমান বেয়া লাগি আছে তো এইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ যিহেতু আপোনালোকে তিনদিনক ভাল পায় ময়ে কিয় অকল দুখ কৰোঁ আপোনালোকেও দুখ কৰক সি গুচি যাব বুলি তাৰমানে আমাৰ মানুহ ঢুকাইছে গাঁৱত তো মানে ইয়াতে আমি একদম বইল ভাত খাই আছোঁ তেনেকৈ অকল নিমখ ভাত তো বৌৰ কাৰণে সেইটো পচিবল নহয় যিহেতু বৌয়ে ফিডিং কৰাই তো বৌৰ কাৰণে একদম নিমখ ভাত খোৱাটো একদমেই পচিবল নহয় 12-13 দিন তো সেইকাৰণে বৌক মানে আমি মাকৰ ঘৰলৈ যাব দিছোঁ বৌ নন ভেজ নাখায় বাট ভেজ খালেও অকণমান ভালকৈ বনাই খাব পাৰিব নিজৰ ঘৰত গ'লে আমিতো আমাৰ নিজৰ মানুহ ঢুকাইছে কাৰণে একদম নিমখ ভাত খাই আছোঁ গাঁৱত ঢুকাইছে দেউতাৰ খুৰাকৰ ল'ৰাৰ ৱাইফ ঢুকাইছে তো আমাৰ নিজৰে হয় তো সেইকাৰণে তিনদিন আৰু বৌক মানে মায়ে কৈছে আৰু তাতেই ভালকৈ থকা কাৰণ যিহেতু বৌয়ে ফিডিং কৰে অকল নিমখ ভাত খালে বৌৰ নহ'ব ন যিহেতু বৌ খালেহে তিনদিনে পাব তো বৌয়ে কষ্ট পোৱা মানে তিনদিনে কষ্ট পোৱা তো সেইকাৰণে বৌক আমি মাকৰ ঘৰত যাব দিছোঁ এইকেইদিন তো সেইকাৰণে আজি যাব মনটো বেয়া লাগি আছে আৰু লগতে আমাৰ তিনদিনে আজি কেৰিং বেগত উঠিব ফাৰ্ষ্ট টাইম কেৰিং বেগেৰে বৌয়ে ল'ব তাক তো কেনেকৈ কি হয় আপোনালোকক দেখুৱাই আছোঁ আৰু তিনদিনে আজি নতুন ড্ৰেছ এযোৰ পিন্ধিছে সেইখিনিও দেখুৱাই আছোঁ তো আজি গুচি যাবা নেকি টিকলু তাৰো দুখ লাগিছে গুচি যাবৰ কাৰণে আজি আমাৰ তিনদিন চাওক কিহত যাব কেনেকৈ কৰি আছে চাই থাকক আপোনালোকে কেনেকৈ বেগটো পেক কৰি লয় বেবীটো আজি ফাৰ্ষ্ট টাইম ন 3 মাহত যিহেতু 3 মাহ হ'ল এতিয়া আমি ইয়াতে নিব পাৰোঁ তো এনেকৈ কৰি আছে ডিপু আছে দেখোন ন ডিপু আছে ইয়াতে ডিপু এখন আছে কিবা এনেকুৱা ধৰক কিবা গাখীৰ খোৱালেও খুৱাব পাৰে ন এতিয়া ভিজি নাযায় আৰু ড্ৰেছটো বেয়া হৈ নাযায় এয়া আৰু আমাৰ টিকলাটো গুচি যাব কেইদিনৰ কাৰণে যাবা তিনদিন যেতিয়া মৰা মানুহ ভাত খাব পৰা হয় তেতিয়া আৰু আহি যাবা ন আমি বাৰু ভাত নোখোৱাকৈ বা অকল নিমখ তেল দি মানে তেলো নহয় নিমখেদি খাব পাৰোঁ কিন্তু তিনদিনে কেনেকৈ খাব কওকচোন আৰু তিনদিনে কেতিয়া খাব পাব যেতিয়া বৌয়ে পাব তো সেইকাৰণে তিনদিনৰ লগতে বৌৰো ভাবিছে ময়ো গুচি যাওঁ নেকি ময়ো ভাবি আছোঁ ময়ো গুচি যাওঁ নেকি সিহঁতৰ লগত কেইদিনমানৰ কাৰণে ভেকেশ্যনত ন তিনদিন কেনেকুৱা পাইছা তিনদিন মই গোসাইটো গুটি যাব আমাৰ গোসাইটো গুচি যাব আমাৰ গোসাইটো এইটো নাখায় এনজয় কৰি আছা নেকি বেগত বহি তিনদিন এনজয় কৰি আছা নেকি ফাৰ্ষ্ট টাইম বহিছে ন অকণমান সি আনকমফৰ্টেবল ফিল কৰিব বাৰু একো নাই এডজাষ্ট হৈ যাব এইটোতো নিবই লাগিব ক'ৰবালৈ গ'লে কোচ তেনেকৈ লোৱাতকৈ বেগটো কিনিলে বেছিখিনি হ'ব কিন্তু বেগটো আমি মিলাই আছোঁ কিবা অকণমান ঠিক হোৱা নাই বেগটো মিলা নাই কিবা এটা হৈ গ'ল হৈ গ'ল এতিয়া সৰু দাদাই কৰি আছে হৈ গৈছে হৈ গ'ল হৈ গ'ল
হৈ গ'ল ফিটিং হৈ গ'ল টিনটিন বাই টিনটিন বাই বাই টিকলু বাই বাই জলদি আহিবা না এয়া গ'ল বহুত বাই 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 মুমু কি কি তিনদিন গুচি গ'ল যদিও বা হাঁহি আছোঁ কিন্তু মনটো বিৰাট দুখ লাগি আছে কাৰণ তাক মানে এৰি থাকিবৰ মন নাযায় আমাৰ সকলোৰে মনটো বেয়া তাক এৰি থাকিবলৈ একদম মানে প্ৰব্লেম হয় কাৰণ জানেইতো ঘৰত যেতিয়া সৰু বাচ্চা এটা থাকিব ন তো তেতিয়া মানে এৰি কিনে থকাটো অকণমান দিগদাৰ হয় যেতিয়া নাথাকিব ন কেইদিনমানৰ কাৰণে ক'ৰবাত গুচি যাব ন তেতিয়া মানে থকাটো দিগদাৰ হয় ঘৰৰ মানুহকেইটাৰ আৰু এতিয়া সেইকেইটাকে মৰম কৰি থাকিব লাগিব চাওকচোন টিনটিন যিহেতু নাই আৰু কোনটো মৰম কৰিব লাগিব জানে এইটোক আমাৰ টিনটিনৰ দোস্তিটোক এইটোক টিনটিনে দোস্তি বুলি মানে জানে আৰু দোস্তি বুলি ক'লে এইটো বুলি বুজি পায় কি এইটো টিনটিনৰ দোস্তি এইটোকে লৈ থাকিব লাগিব যিহেতু টিনটিন নাই আমি দোস্তিকে লৈ থাকিম আৰু টিনটিন বুলি ভাবি আৰু ৰ'ব মাক সোধো নাতিয়েক নাই ন মাৰ কেনেকুৱা লাগিছে মনটো নাতিয়েক নাথাকাৰ কাৰণে ফেনখন অফ কৰি দিওঁ নাতিয়েক গুচি গ'ল মাৰ কেনেকুৱা লাগিছে সোধো মা তিনদিন গুচি যোৱা কেনেকুৱা লাগিছে বহুত বেয়া লাগিছে হা এফালে চা কেনেকুৱা লাগিছে বহুত বেয়া লাগিছে ন এতিয়া মেকুৰীকেইটাই মৰম কৰি বিৰাট বেয়া লাগিছে আৰু এইখিনি চিকেন আছিল নহয় ডাঙৰ সিদিনাখনৰ লোকেল চিকেন আছিল এতিয়া আমি মেকুৰীক দিব লাগিব মেকুৰীক মানে আমাৰ মেকুৰীটো খায়ে দিয়কচোন আমি যি খাওঁ ইহঁতে অৱশ্যে ইমান চিকেন নাখায় অৱশ্যে ইহঁতে মাছ খায় মাছ থাকে ইহঁতৰ কাৰণে চিকেনটো ইমান ফেভৰেট নহয় খায় কিন্তু ইমানকৈ নাখায় কিন্তু যিহেতু এতিয়া আমাৰ মানুহ ঢুকাইছে লোকেল চিকেনখিনি খাব নোৱাৰিম আমি তো এইকেইটাকে দি দিওঁ আৰু এইকেইটাকে এইখিনি ভাই বল নাম নাম ইমান বদমাছ হৈছে নাম নাম বল লোকেল চিকেন দি ভাত খাবি দেখিছে নাই কিমান ভাগ্য জোল নিদিওঁ জোল নাখায় ন মানে ইহঁতে কি জানে গ্ৰেভি নাখায় ইহঁত হ'ব এইখন দি হ'ব গ্ৰেভি নাখায় ইহঁতে তাৰমানে ইহঁতক যদি মাংস যদি ফ্ৰাই কৰি দিয়ে তেতিয়া ভাল পায় বা মাছ ফ্ৰাই কৰি এনে শুকান ভাতৰ লগত এনেকুৱা বগা ভাতৰ লগত সানি দিব লাগে তেতিয়াই খায় ইহঁতে চব্জি বা আঞ্জা বোলা বস্তুটো নাখায় ইহঁতে সুদা ভাতৰ লগত মাছ সানি দিলে খায় আৰু মাছতকৈও বেছি ভাল পায় কেট ফুড মই দেখুৱাই আছোঁ আপোনালোকক কেট ফুড মানে এইটোতে মানে আমি ভৰাই থওঁ কেট ফুড আনি কেট ফুড কেনেকুৱা সেইটোও দেখুৱাই দিওঁ আপোনালোকক বহুতে নাজানে ন কেট ফুড কেনেকুৱা এনেকুৱা কি দিম মাংসৰ গোন্ধ পাইছে কেনে মেও মেওকে আছে এইটো কেট ফুড হজমলা টাইপৰ কি কেট ফুডৰ শব্দ শুনা পাইছে ল খা দুটামান খা কেনেকুৱা পাগল মানে কেট ফুডৰ কাৰণে মাছ গাখীৰ একোৱে নালাগে মানে মেকুৰী আগতে মাছ বা গাখীৰৰ কাৰণে পাগল বা বলিয়া বুলি গম পাইছিলোঁ কিন্তু কেট ফুডৰ কাৰণে যে ইমান পাগল গম পোৱা নাছিলোঁ ইয়াতে মাছ থৈ দিয়ক আৰু কেট ফুড থৈ দিয়ক মাছটো নাখায় ইহঁতে কেট ফুডটো খাব এইটো বদমাছ এইটো এটা আৰু এটাটো দেখিয়ে মুগা কালাৰ আৰু এটা আছে এই দুটা মানে একদম আমাৰ ঘৰৰ সদস্য টাইপৰ আৰু নতুন যিকেইটা মেকুৰী পোৱালি জন্ম হৈছে সেইকেইটা আছে বাৰু কিন্তু সেইকেইটা ইমান ঘৰৰ ভিতৰলৈ আহিব নিদিব কাৰণ মানে চব মেকুৰী হৈ গৈছে আমাৰ আৰু মাকটোৱে মানে আমাৰ ইয়াতেই জন্ম দিয়ে তো সিহঁতে বাৰ্থ প্লেচ বুলি ক'লে আমাৰ ঘৰটোৱে চিনি পায় সিহঁতে ক'ৰবাত যদি মাকে লৈও যায় ন সিহঁতে মানে মেকুৰীকেইটা কি ঠাই সলাই থাকে ন ক'ৰবাত যদি লৈও যায় মাকে ন লাষ্টত আহি কিনে আমাৰ ঘৰতে জমা লাগে আকৌ বল ভাত দিওঁ তো এতিয়া ইহঁতক ৰ'ব লোকেল চিকেন দি মই ভাতটো দি লওঁ আৰু মই আধা ৰাতি দিম ন আধা ৰাতি দিম সেইটো আধা ৰাতি দিম এতিয়া 2 পিচ দিছোঁ মই ইয়াক এতিয়া মাংস ভাতটো দিওঁ ইয়াক নহয় ইহঁত দুটাক আৰু বেলেগে তোমাক মাতিব লাগিব মা এটা চাহ খাওঁ দে ন আহিলে
এতিয়া মই ভাতটো দি থৈ আহিব তই চাহ বনা আৰু ভিডিঅ'টো সামৰো মা এবাৰ কৈ দিয়া আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে একদম একদম আপোনালোকে ছাবস্ক্ৰাইব কৰিব যদি নতুন হয় আৰু যদি আগৰ পৰাই ছাবস্ক্ৰাইব কৰা আছে দেন থেংক ইউ ছ' মাছ আৰু বেল আইকনটো বজাই দিব বেল আইকনটো বজাই কিনে অল অপশ্যনটো ক্লিক কৰিব তেতিয়া গোটেইবোৰ নটিফিকেশ্যন পাব আৰু আপোনালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব মই ধুনীয়া ধুনীয়া ফটোবোৰ আপলোড কৰি থাকোঁ ফটো ভিডিঅ' ধুনীয়া ধুনীয়া আপলোড কৰি থাকোঁ ইনষ্টাগ্ৰামত আছোঁ মই গ্লেম গাৰ্ল দৰ্শনা বুলি আৰু এপি পেজতো আছোঁ মই গ্লেম গাৰ্ল দৰ্শনা বুলি আপোনালোকে ফ'ল' কৰি দিব আৰু তাক খিনাইছোঁ চাওক মোৰ গলটো পূৰা দীঘল হৈ গৈছে তো চলো বাই বাই লভ ইউ অল নেক্সট ভিডিঅ'ত লগ পাম